হাই গাইজ, আপোনালোকৰ সকলোৰে ভালনে? আশা কৰোঁ সকলোৰো ভাল আৰু মোৰো ভাল। যোৱাকালি মোৰ বাৰ্থডে আছিলে, যিহেতু টাইম পোৱা নাছিলোঁ, মানে সকলো ঢেৰ চাৰা মৰম যে কালি দিনটো মোৰ কাৰণে বহুত স্পেচিয়েলি দিন আছিলে। সকলোৱে মোক মৰম দিছে, ইমানখিনি মৰম দিব বুলি মই ভবা নাছিলোঁ। দিছে মৰম চাওক। Happy birthday to you, happy birthday to you, happy birthday dear Pronita, happy birthday to you. মোৰ মুখখন ধোৱাব লাগিব নহয়। তেতিয়া মোৰ লগৰে পঠাইছে, ভাল লাগিছে মোৰ। থেংক ইউ ছ' মাছ। ইমান মৰম দিয়াৰ কাৰণে মোৰ বহুত ভাল লাগিছে। আৰু এইটো এটা গিফ্ট। अच्छा लगता है ना जब गिफ्ट मिलता है। देखा कैसे खाता है गिफ्ट को, देख इसको ना हजम नहीं होता है। কিমান ধুনীয়া লাগিছে দীপা দেখ। থেংক ইউ ষ্টাইল ফ্ৰম অল অফ ইউ। থেংক ইউ ছ' মাছ। তোমাৰ বহুত ভাল লাগিছে। আৰু ফাৰ্ষ্ট টাইম মই ভগৱানৰ গিফ্ট ন এনেকুৱাকৈ ফাৰ্ষ্ট টাইম পাইছোঁ আৰু বহুত ছ' হেপী। আগতে বহুত কিবা কিবি মৰম পাইছোঁ, গিফ্ট পাইছোঁ, কিন্তু এনেকুৱা স্পেচিয়েলি মানে পাই পোৱা নাছিলোঁ। আজি ফাৰ্ষ্ট টাইম পাইছোঁ, বহুত ছ' হেপী। তাইৰ লগত এটা হাই দিছে, এইটো এটা হাই। ৱাও, এইটো ইমান মৰম লগা, চাওকচোন ইমান ধুনীয়া লাগিছে। থেংক ইউ দেই, বহুত ধুনীয়া লাগিছে। থেংক ইউ ছ' মাছ। এইটো এটা স্পেচিয়েলি দিন আছিল মোৰ কাৰণে। আৰু কেতিয়াও কাৰোবাৰ এনেকুৱা এটা গিফ্ট মই পাই পোৱা নাছিলোঁ। ৰ'জ, বিশেষকৈ ৰ'জ কেতিয়াও পাই পোৱা নাছিলোঁ, ফাৰ্ষ্ট টাইম। থেংক ইউ ছ' মাছ। থেংক ইউ, বহুত ভাল লাগিছে দেই, গিফ্টটো বহুত ধুনীয়া লাগিছে। ফাৰ্ষ্ট টাইম পাই পাইছোঁ মই এজন ব্যক্তিৰ পৰা। মই কেতিয়াও লগ কৰা নাছিলোঁ যে মই এনেকুৱা এটা গিফ্ট পাম বুলি। আৰু এই বুকেটোৰ লগত এইবিলাক ৰিং ইয়াতে মানে বুকেটত লগোৱা আছিলে, যিহেতু মানে কি বুকেটো মই মানে সৰু সৰু পৰি যাব ন, কোনোবা যেতিয়া মৰমতে গিফ্ট দিয়ে ন, হেৰাই যাব বুলি বহুত বেয়া লাগে। সেইটো কাৰণে মই এক্সট্ৰাকৈ খুলি থৈ দিছিলোঁ, কাৰণ মই বহুত মৰমৰ হয় গিফ্টটো। আৰু এটা ইয়াৰ লগত এইটো বুকেৰ লগতে আছিলে। ইমান ধুনীয়া ধুনীয়া লাগিছে, চাওকচোন। আপোনালোক লাগিলে কণ্টেক্ট কৰিব দেই, দি দিওঁ মই। ভাল লাগিছেনে কাৰোবাৰ? ভাল লাগিছেনে? বহুত ভাল লাগিছে মোৰ। এইটো এটা কুৰ্তি মোৰ মৰমৰ ভনীয়ে দিছে, বহুত ভাল লাগিছে। এইটো মোৰ থেংক ইউ ছ' মাছ। ভাল দেখিলে বহুত বহুত ভাল লাগিছে। ইমান ভাল লাগিছে, ভাল লাগিছে এইবিলাক, বহুত ভাল লাগিছে মোৰ। থেংক ইউ ভনী, থেংক ইউ ছ' মাছ। লগত দিছে কেনেকৈ, ৱাও, পাৰফিউম, ফেচ পাউডাৰ, লিপষ্টিক, ৱাও, ইমান ভাল লাগিছে মোৰ। থেংক ইউ, থেংক ইউ। আৰু মই এখন পাইছোঁ, এইটো শ্বল। থেংক ইউ ছ' মাছ। ইমানখিনি মৰম দিয়া বাবে চাওঁ আৰু ঠাণ্ডা ঠাণ্ডা লাগিব, ভাল লাগিছে, বহুত ভাল লাগিছে। থেংক ইউ ছ' মাছ। কি দিছে জানেনে? তই কাছো মোৰ ফেভৰেট পাৰ্চনে কি দিছে চা। মইতো বিয়া হোৱাই নাই, এনেকুৱা বিয়াৰ চুগাৰ দিছে। কৈছে তই প্ৰেক্টিছ কৰ, বিয়া হ'ব লাগিব। আৰু মানে জুচ বনাইটো মোৰ লগৰীয়া মানে তিনিটা আছে। থেংক ইউ ফেভৰেট পাৰ্চন। ইমান মৰম লগা গিফ্ট। মই বিয়া হোৱাই নাই, তাই কৈছে আৰু বিয়া হ'ব কাৰণে ৰেডি হ'ব, বাচ্চাত বনাব তৈয়াৰ কৰ। দিম আছে আৰু ইয়াতে। থেংক ইউ ছ' মাছ। মই ভবা নাছিলোঁ ইমানখিনি সকলোবোৰে মৰম পাম বুলি। ইমানখিনি মৰম দিয়াৰ বাবে থেংক ইউ ছ' মাছ। আৰু মই ভাবি আছোঁ অলৰেডি একযোৰ জোতা ল'ম বুলি, কাৰণ মোৰ ৰানিঙৰ জোতাযোৰ নিগুণে কাটি পেলালে নহয়। আজি আমাৰ মান হ'ল, ভাবি আছোঁ আনিম বুলি, ৰানিঙত যোৱা হোৱাই নাই, উঠিম বুলি, কিন্তু আৰু ৰানিঙত যোৱা জোতা পাই গ'লোঁ। থেংক ইউ ছ' মাছ। থেংক ইউ এভৰিৱান। মোৰ বাৰ্থডে ইমান স্পেচিয়েলি সকলোৱে মানে ইমানখিনি মৰম দিব বুলি ভবা নাছিলোঁ বাৰু। থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ ছ' মাছ এভৰিৱান। থেংক ইউ মাই অল ফ্ৰেণ্ডছ, মাই অল হাৰ্ট, মাই অল লাভ। থেংক ইউ ছ' মাছ। আগলৈকেও এনেকুৱা জানো শুভ দিন হওক, সকলোৰে ভাল লাগিছে। ইমানখিনি মৰম দিয়ালে সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল।